ভয় নকৰে আমেৰিকাক। ইৰাণে আমেৰিকাৰ নৌসেনাৰ পঞ্চম বহৰ ধ্বংস কৰি উত্তৰ দিলে ট্ৰাম্পক। ইৰাণে হাৰ নামানে, ইৰাণ ভেনিজুৱেলা নহয়। হামকতা নাই তিনি দেশৰ যুদ্ধৰ। আমেৰিকাই হয়তো ভাবিছিল ইৰাণৰ সুপ্ৰিম লিডাৰক শেষ কৰি দিলেই দেশখনে ছাৰেণ্ডাৰ কৰিব, কিন্তু ট্ৰাম্পে ভবা ধৰণে নহল। ইৰাণক যিদৰে ইজৰাইল আমেৰিকাৰ যৌথ বাহিনীয়ে বোমা বৰ্ষণ কৰি ধ্বংসমুখত পেলাইছে, তাৰ উত্তৰ বাছি বাছি লৈছে ইৰাণে। ইৰাণে আমেৰিকাৰ আটাইতকৈ শক্তিশালী থাৰ্ড ডিফেন্স ছিষ্টেম ধ্বংস কৰাৰ পিছতেই এইবাৰ বাহৰেইনত থকা আমেৰিকাৰ পঞ্চম নৌসেনাৰ বহৰ তছনছ কৰি দিয়ে বুলি দাবী কৰিছে। ইৰাণে আমেৰিকাৰ সৈতে প্ৰতিশোধ ল'বলৈ মিত্ৰদেশ চীনৰ পৰাও 9 লাখ বিশেষ অস্ত্ৰ অনাইছে। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ ঘোষণা, আৰৱ দেশত স্থিমিত হ'ব ইৰাণৰ আক্ৰমণ। ইজৰাইল আমেৰিকাক বাদ দি ইৰাণে তেতিয়ালৈকে আক্ৰমণ নকৰে চুবুৰীয়া দেশসমূহত, যেতিয়ালৈকে সেই দেশসমূহে আমেৰিকাক নিজৰ ভূমি আক্ৰমণৰ বাবে ব্যৱহাৰ কৰিবলৈ নিদিয়ে। এয়া ইৰাণৰ নতুন ৰণনীতি। কোনোপধ্যেই আমেৰিকাৰ সন্মুখত ছাৰেণ্ডাৰ নকৰে ইৰাণে, আমেৰিকাক সকীয়াই কয়। নিউজ ডেস্ক, টাইম 8।